Hello. Hello, bro. Hello. Welcome from Guwahati Azara Airport. Amar আমি গৈ আছো আমাৰ বিশেষ স্থান দিল্লী তাৰ পিছত আমি মেইন জায়গাত যাম দিল্লী বা এতিয়া আজি উৰিম আৰু গুৱাহাটীৰ পৰা ফ্লাইটেৰে আহি আমি দিল্লী এয়াৰপৰ্টত নামিছোহি এতিয়া আমি দিল্লী এয়াৰপৰ্টৰ পৰা আমি যাম দিল্লী ৰেলৱে ষ্টেচন আৰু তাৰ পৰা আমি বন্দে ভাৰতৰ যোগেৰে এক বিশেষ স্থানত যাম এয়া সকলো দেখাই আছো এতিয়া আমি আহি আছো দিল্লী এয়াৰপৰ্টৰ পৰা মেট্ৰ' ট্ৰেইনত দিল্লী ৰেলৱে ষ্টেচনলৈকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব গোটেই জাৰ্নিটোৰ আমাৰ A to Z ইনফৰমেশ্যন এই ভিডিঅ'টোৰ যোগেৰে দিবলৈ চেষ্টা কৰিম এতিয়া আমি দিল্লীত অলপ দেৰি ৰৈ আমি দিল্লী ৰেলৱে ষ্টেচনৰ পৰা বন্দে ভাৰতৰ যোগেৰে আমি যাম জম্মু এয়া আমাৰ যাত্ৰাৰ আহি ওচৰ পাইছোহি এয়া আমাৰ ট্ৰেইন বন্দে ভাৰত এতিয়া আমাৰ সফৰ আমি এতিয়া গৈ আছো কাটৰা বৈষ্ণো দেৱী ৰাতি গৈ পাওঁতে দেৰি হ'ব 3টা বজাত ইয়াৰ পৰা ওলাব ফ্ৰম কাটৰা বৈষ্ণো দেৱী আমি এতিয়া মাতা বৈষ্ণো দেৱীৰ ওচৰত যাব ওলাইছোঁ সেই আমি ট্ৰেকিং কৰাৰ আগতেই মন্দিৰৰ দোকানৰ পৰা আমি মন্দিৰত সেৱা কৰিবৰ কাৰণে মাতা ৰাণী কাপোৰ আৰু যি নিৰ্মালি দিয়ে সেয়া আমি সকলো ইয়াতে লৈ ল'লোঁ লাঠি লৈ লৈছোঁ এটা আৰু আমি গৈ এই ওপৰত যাব লাগিব আৰু বতৰটো অকণমান বেয়া বৰষুণ দি আছে চ' ৰেইনকোট পিন্ধি ল'লোঁ ইয়াতে আমি যি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াত আমাক চেকিং কৰিব চেকিং কৰি আমাক ট্ৰেকিঙত যাবলৈ দিব আৰু ইয়াত এনে লাইন পাতিব লাগিব বলক দেখাই আছোঁ জয় মাতা দি আমি আহি গ'লোঁ जय माता दी जोर से बोलो बाण गंगा शिव मंदिर ओम नमः शिवाय पूरा 14 किलोमीटर रास्ता अकनो আমনি নালাগিব সকে কাৰণ ৰাস্তাৰ দুই কাষে এদৰে দোকান আছে এ আমি ৰাস্তাতে অলপ ৰৈ ললো ইয়াতে খালো সোডা আৰু কি খালি তই হা ফ্ৰেছ লেমন সোডা খালো আৰু মই খালো পানী আৰু এতিয়া ফিৰছে निकल पड़े जय माता दी और जय माता दी तो आमार यात्रा आरम्भ और 2 किलोमीटर आछे देखिছোঁ बाकी आहि आছো 2 किलोमीटर आछे ए आमी मंदिर पाइছোহি वैष्णो देवी मंदिर ইয়াত बैग थৈ যাব লাগিব पता नहीं कहां गए यार मोबाइल ভিডিও আকৌ কাটৰালে আমাৰ যাত্ৰা এয়া আহি পাই আমি মাতা ৰাণী ভৱন সোমালোঁ বৈষ্ণো দেৱী তাৰপিছত ভেৰু বাবা মন্দিৰ আহিলোঁ আমাৰ যাত্ৰাটো সফল হ'ল বুলিয়ে ক'ব পাৰিব ন হা এতিয়া আমি বেক টু কাটৰা ৰুমলৈ যাওঁ আৰু 7-8 ঘণ্টা আকৌ খোজকাঢ়িব লাগিব বলক গুড ইভিনিং আহি আমাৰ কাটৰা মাতা বৈষ্ণো দেৱী यात्रा শেষ হ'ব হৈছে আৰু 3-4 কিলোমিটাৰৰ পিছত আমি ৰুম পাম ভগৱান জয় মাতা দি মৰ্নিং ফ্ৰম কাটৰা বৈষ্ণো দেৱী
আমি এইখন হোটেলতে আছিলোঁ, হোটেল কাশী বিশ্বনাথ। আৰু এতিয়া আমি শ্ৰীনগৰ যাম। জয় মাতা দি, জয় মাতা দি। এই দাদাই আমাক চব ঠিক কৰি দিছে, শ্ৰীনগৰত চব ফুৰা মেলা টাউন। ठीक है ना। ओके श्रीनगर चलो। ओके ये हमारा साथ आया है साहिल साहिल भाई, साहिल शर्मा। साहिल शर्मा, हाँ जी, बढ़िया। मनोज हाय, गुड मॉर्निंग। गुड मॉर्निंग। फ्रॉम काटरा सिटी, श्रीनगर। काटरा टू श्रीनगर। ये तो की खेती है हाँ? কাশ্মীৰ যিহেতু ড্ৰাই ফ্ৰুটছৰ কাৰণে বিখ্যাত, আমি এয়া ৰাস্তাতে এখন মাৰ্কেটত সোমাই আমি এইদৰে ড্ৰাই ফ্ৰুটছ কিনি ল'লোঁ, এয়া টেষ্টটো কৰি ল'লোঁ। এই জেগাটো অকল ড্ৰাই ফ্ৰুটছৰ কাৰণেই হয় এই মাৰ্কেটখন। আৰু কাটৰাৰ পৰা শ্ৰীনগৰ গৈ থাকোঁতে যিটো ৰাস্তা পায় সেই ৰাস্তাতে এই দোকানবোৰ পাই যায়। আজি আমি কাটৰাৰ পৰা শ্ৰীনগৰ অভিমুখে আহি আছোঁ এখন ছুইফ্ট ডিজায়াৰত, আৰু তাৰে এজন দাদাই ঠিক কৰি দিলে সকলোখিনি। আমি এতিয়া ইয়াৰ পৰা গৈ শ্ৰীনগৰত ৰাতি ষ্টে কৰিম আৰু কাইলৈ আমি শ্ৰীনগৰ ঘূৰিম। আমি হোটেল পাই গ'লোঁ। আমাৰ হোটেলৰ সন্মুখৰ এয়া এটা দৃশ্য, এইটোৱেই বিখ্যাত ডাল লেক, গোটেই কাশ্মীৰ জুৰি আছে। আৰু হোটেলৰ ফ্ৰণ্টৰ পৰা ইয়াৰ ভিউটো এনেকুৱা, য'ত ঘাট আছে মানে য'ৰ পৰা নাও লৈ ঘূৰিব পাৰি। আজি আমি ইয়াতে অলপ চলপ ঘূৰিম। এতিয়া আমি আছোঁ শ্ৰীনগৰ মাৰ্কেট, শ্ৰীনগৰ মেইন টাউন, লাল চক। বজাৰখন পাওঁতে ঘৰলৈ দুটামান বস্তু লৈ লওঁ আৰু সোনকালে যাওঁ, ৰুমত ভালকৈ ৰেষ্ট ল'ব লাগিব। কাইলৈ গোটেই কাশ্মীৰ চাব লাগিব, কাইলৈ পৰহিলৈ। চ' ব'লক বজাৰ দিছে মোক, আমি ইমানখিনি ল'লোঁ কাশ্মীৰী চল্ট, হয় নাই? অ'কে, থেংক ইউ। বজাৰ কৰা হৈ গ'ল, খালি ৰাইজ পূৰা বহি আছে। এখন শ্ৰীনগৰ টাউন, ধুনীয়া টাউন, টাউনখন যথেষ্ট ধুনীয়া দেই। শ্ৰীনগৰ আমি ৰুমৰ পৰা ওলাই আহিছোঁ এপাক ফুৰিবলৈ। আজি লোকেলত ঘূৰিম। ব্ৰেকফাষ্টটো কৰি লওঁ। ইয়াত একাপ লাল চাহ আৰু এয়া ব্ৰেড বাটাৰৰ সৈতে 120 টকা দেই, বেছি নহয়। এতিয়া আমি এয়া ডাল লেকৰ কাষে কাষে আমি আহি আছোঁ। প্ৰথম আমাৰ যাত্ৰা হ'ব মন্দিৰ। ৰাতিপুৱা গা চা ধুই ধুনীয়াকৈ আহিছোঁ, মন্দিৰলৈ আহিছোঁ। শংকৰেশ্বৰীয় টেম্পল কাশ্মীৰৰ আটাইতকৈ টপত আছে বুলি কয়, ব'লক। আমি আহি আছোঁ শংকৰেশ্বৰীয় টেম্পল, মন্দিৰৰ ওপৰলৈ আহি আছোঁ। আমি আহি গ'লোঁ মন্দিৰৰ ভিতৰত। ইয়াৰ পৰা গোটেই কাশ্মীৰ দেখি আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল। ওম নমঃ শিৱায়। শংকৰেশ্বৰীয়া টেম্পল কাশ্মীৰৰ আটাইতকৈ টপত আছে। এতিয়া আমি যাম মোগল গাৰ্ডেন। আমি এতিয়া ট্ৰেভেলাৰত উঠিছোঁ। আমি এতিয়া যাম পৰিমহল আৰু নিচানবাগ। তাত নিজৰ আমি যিখন গাড়ী লৈছিলোঁ সেইখন গাড়ী যাব নিদিয়ে, চ' ট্ৰেভেলাৰত ল'লোঁ। আৰু এতিয়া ওপৰত যাম 2 কিলোমিটাৰ, পাৰ হেড 50 টকাকৈ লয়। আমি ইয়াতে আহি পালোঁ পৰিমহল মোগল গাৰ্ডেন পৰিমহল। ইয়াতে টিকেট কৰি ল'ব লাগিব।
এইবোৰ পুৰা বৰফ থাকে এইবোৰত হা পুৰা ঠাণ্ডা দিনত বহুত বৰফ থাকে আকৌ আহি গ'লো মোগল গাৰ্ডেন নিশান্ত এখন নিশান্ত গাৰ্ডেন ইয়াতো টিকেট দো আটাইতকৈ ধুনীয়া এখনেই নেকি হে আগৰ কেইখনতকৈ ডাইৰেক্ট ইয়াত সোমাই ভাল আছে ধুনীয়া ভিউ দেই এনেকৈ ডাল লেকটোৰ কাৰণে বেছি ভাল লাগিছে হয়নে পাহাৰটোৰ কাৰণে হা কালাৰ ফুলটা ফুলিব মোগল গাৰ্ডেন মোগলৰ পৰা ধুনীয়া জেগাত আজি আমাৰ দিনটোৰ শেষৰটো ডাল লেকৰ চিকাৰাটো বহুত আছে ইমান কিমান কেলৈ দাম লয় কিবা কিবি কৰি উঠিছোঁ অলপ আজি সোনকালে সুধিবলৈ গম পাওঁ কালি কাৱা কাশ্মীৰী ফেমাছ কাৱা আমাৰ যিটো অসম এইটো লৈ লওঁ ये लीजिए कश्मीरी कावा এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আছোঁ আমি যিটো ভাষা বা মোবাইলৰ ভিডিঅ' বুজাব নোৱাৰি কিন্তু আবেলি এই সময়কণত এই ডাল লেকত এনেদৰে চিকাৰা কৰি বহুত ধুনীয়া লাগে এটা ধুনীয়া পৰিৱেশ মানে উপভোগ কৰিছোঁ আৰু ইয়ালৈ আহি ডাল লেক নকৰাকৈ কোনো নাযাব সকলোৱে এপাক অকণমান দূৰ হ'লেও উঠি চাব মানে এই পৰিৱেশটো এনজয় কৰি চাব গুড মৰ্ণিং ফ্ৰম কাশ্মীৰ আমি এতিয়া গৈ আছোঁ সোণমাৰ্গ আৰু এয়া ওলাইছোঁ ৰাতিপুৱা 6:30 হৈছে साहिल हाय हाय कितना टाइम लगेगा अभी यहाँ से लगेंगे 2.5-3 घंटे 3 घंटे 3 घंटे लगेंगे रास्ते में भीड़ भाड़ होगा क्या सुबह इसलिए जल्दी निकलते हैं गाड़ियाँ क्योंकि अभी इधर ही हैं जो अच्छा। सोनमार्ग जाती है ना हाँ कुछ क्या होते हैं जो कस्टमर आए होते हैं वो बहुत लेट उठते हैं फिर आगे जाके जाम लग जाता है जैसे आप अभी उठ गए 6 बजे उठ गए नी अभी जो इसमें सोनमार्ग जाना हो कोई যেহেতু আজি আমাৰ কাশ্মীৰ ট্ৰিপৰ শেষৰটো দিন আৰু আমি আজি যিটো জেগাত গৈ আছোঁ আটাইতকৈ ধুনীয়া জেগা এটাত গৈ আছোঁ কাশ্মীৰৰ সোণমাৰ্গ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ কাশ্মীৰ ট্ৰিপৰ প্ৰত্যেকটো দিনৰ এটা এটা ছিংগুল ভিডিঅ' ইউটিউবত দিয়া আছে আৰু তাৰ লিংকসমূহ ডেছক্ৰিপশ্যনত দি থোৱা আছে গতিকে ডেছক্ৰিপশ্যনত গৈও ইয়াৰ ভিডিঅ'বোৰ চাব পাৰিব Welcome to Sonmarg. अभी आई गो सोनमार्ग धुनिया प्लेस जम्मू एंड काश्मीर এখন চাবলগীয়া জেগা এইবোৰ তাত বৰফ পৰি আছে পুৰা আমি এফালে তালৈকে যাব লাগিব তাতে মেইন জেগাটো আছে তালে ঘোঁৰা দিও যাব পাৰি গাড়ী দিও যাব পাৰি তো সবতে বেলেগ বেলেগ দাম হয় কথা পাতি চাওঁ ক'ত কিমান হয় এপাক আহিলোঁ যেতিয়া গৈ আহিম जाम किया मजा चलो भैया я позин волнеть жарить надо поточить это потратил возьму
চল চল দাদাই আমাক ধুনীয়াকে মাৰি দিছে एक मिनट लानी जंग की भूमि बनी थी अंदर की लानी जंग अच्छा यात पूरा सिनेमा शूटिंग হয় এলানি জং सलमान खान और बजरंगी भाईजान शूटिंग হৈছিলে क्या बर्फ कौन सा बर्फ আমি আহিছো ইয়াত চাহ খাবলৈ এটো পুরা ভিউ পয়েন্ট এটা ইয়াত বহুত টুরিস্ট আছে যেটো জায়গা মানে ঠান্ডা দিনত পুরা বৰফে ঢাকি থয় ওকে ওপৰলৈকে এতিয়াও তাত বৰফ আছে এই ওপৰত এতিয়াও বৰফ আছে साथ क्या मिलता है हां बिस्कुट के साथ मिलेगा बिस्कुट आप हां बिस्कुट कौन सा बिस्कुट फिर हमने बिस्कुट हां सही हां मैं कश्मीरी टी पूरा अपनी যদি সবকে খুশ কৰিবলৈ যায় আপোনাৰ পকেট খালি হৈ যাব হ্যাঁ जिमान पाई हिमान बार्गेनिंग जिमान पारी हिमान बार्गेनिंग 4000 টকা বাৰ্গেনিং আমি কালি 1300 টকাত কৰিছো 4000 টকা বাৰ্গেনিং কৰি আজি আমাক কিমান 7000 টকা বাৰ্গেনিং কৰি ঘোৰা সবাৰি কৰিছো 3000 7000 বিচাৰিছিল দুটা ভিতৰত আমি কৰিছো কিমানত 4000 ধুনিয়া কাশ্মীৰখন চালু বহুত জায়গা চাবলৈও থাকিলে সময়ৰ অকমান অভাৱ হ'ল আজি ইয়াতে আমাৰ কাশ্মীৰ যাত্ৰা শেষ কৰিছো এতিয়া আমি ৰুম যাম বলক এতিয়া ৰুম যাওঁ আৰু কাইলে আমি ৰিটাৰ্ণ হোম ইয়াৰ পৰা আমাৰ আজি যাত্ৰা ৰিটাৰ্ণ যাত্ৰা হ'ব শ্ৰীনগৰ টু দিল্লী বাই ফ্লাইট দিল্লীৰ পৰা আমাৰ ট্ৰেইন আছে ৰাজধানী আৰু এতিয়া গৈ থাকো মৰ্নিং 7টা বাজিছে আৰু গৈ থাকো এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত এয়াৰপৰ্ট যাম তাৰপিছত আমি দিল্লী গৈ আছো আকৌ বাই বাই কাশ্মীৰ আমাৰ সম্পূৰ্ণ যাত্ৰাটো 8 দিনত শেষ হ'ল গুৱাহাটীৰ পৰা আৰম্ভ কৰিছো ফ্লাইটেৰে দিল্লীলৈ দিল্লীৰ পৰা বন্দে ভাৰতত গলো আমি কাটৰা আৰু আজি ফ্লাইটেৰে আমি শ্ৰীনগৰৰ পৰা দিল্লী যাম আৰু দিল্লীৰ পৰা আমি মৰিয়নি যাম ৰাজধানী ট্ৰেইনৰ যোগেদি গতিকে আমাৰ সম্পূৰ্ণ 8 দিনত এই যাত্ৰাটোত আমাৰ প্ৰায় 40000 মান টকা খৰচ হ'ল যদি আমি ফ্লাইট নললোহেঁতেন আৰু কম হ'লহেঁতেন বজাৰ চজাৰ মিলাই 40000 মান খৰচ হ'ল ওকে বাই বাই কিবা সুধিব লগা থাকিলে বা জানিব লগা থাকিলে কমেন্ট কৰিব যিমান পাৰো কমেন্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আকৌ এটা নতুন ভিডিঅ'ত লগ পাম পোহৰ হ'বলৈ দিছোঁ অলপ পোহৰ হৈ লওক কেইটা বাজিছে 3:10 মিনিট একদম কাৰেক্ট টাইমত পাইছে বাই বাই ভাল লাগিলে আকৌ এটা নতুন ট্ৰিপত লগ পাম বাই বাই আমি এতিয়া গৈ থাকোঁ ঘৰা ঘৰি